এই ভিডিঅ'টোত মই মেথছৰ কিছুমান সৰু প্ৰশ্ন লৈছোঁ, যিসমূহ প্ৰশ্ন SSC GD, আসাম পুলিচ নাইবা আসাম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত অহা দেখা যায়। তো প্ৰথম প্ৰশ্নটো আছে, ফাইণ্ড দ্য প্লেচ ভেলু অফ 2 in 8,32,567। ইয়াতে 2ৰ স্থান ক'ব দিছে। আমি এককৰ ঘৰৰ পৰা হিচাপ কৰি গ'লে গম পাম 7টো একক, 6 দশক, 5 শতক আৰু 2টো হাজাৰ, গতিকে 2000। ঠিক তেনেকৈ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাক, which one is a rational number? which one is a rational number? rational number মানে হৈছে পৰিমেয় সংখ্যা। আমি জানো পৰিমেয় সংখ্যা হ'ব লাগিলে ৰুট অভাৰ থাকিব নালাগিব, কিন্তু ইয়াতে গোটেইকেইটাতে ৰুট অভাৰ আছে। ডি নম্বৰ, বি নম্বৰ, চি নম্বৰ, এ নম্বৰ গোটেইকেইটাতে আছে ৰুট অভাৰ। কিন্তু √3 এই চি নম্বৰটোৰ আমি বৰ্গমূল উলিয়াব নোৱাৰোঁ, বি নম্বৰ নোৱাৰোঁ, ডি নম্বৰ নোৱাৰোঁ, কিন্তু এ নম্বৰটো চোৱা কি আছে, √4। √4 মানে কিমান? √4 মানে হৈছে 2, অৰ্থাৎ 4ৰ বৰ্গমূল হৈছে 2। গতিকে 2টো নিশ্চয় এটা পৰিমেয় সংখ্যা। তো উত্তৰটো হ'ব এ অপশ্যনটো হ'ব আমাৰ উত্তৰ। নেক্সট প্ৰশ্নটো আছে, which one is an irrational number? ইয়াতে কোৱা হৈছে অপৰিমেয় সংখ্যা। তলৰ কোনটো অপৰিমেয় সংখ্যা? এতিয়া অপৰিমেয় সংখ্যা যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, অৰ্থাৎ এই সংখ্যাটোৰ আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ, কাৰণ ইয়াৰ তলত 1 আছে, ইয়াৰ তলত 1 আছে। এই সংখ্যাটোকো আমি কৰিব পাৰোঁ p/q আকৃতিত আছে। p হৈছে ওপৰত 22 আৰু q হৈছে তলত 7, কিন্তু বি অপশ্যনটো পায় এইটো এটা অপৰিমেয় সংখ্যা। গতিকে বুজি পাইছা? যদি বুজি নোপোৱা কমেণ্ট ছেকশ্যনত জনাই দিলে হ'ল, মই ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰিম। নেক্সট প্ৰশ্নটো দিয়া আছে, দ্য স্মলেষ্ট অড প্ৰাইম নাম্বাৰ ইজ। ইয়াত এই প্ৰশ্নটোত কোৱা হৈছে, 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে দ্য স্মলেষ্ট অড নাম্বাৰ। অড নাম্বাৰ মানে হৈছে অযুগ্ম সংখ্যা, আনহাতে প্ৰাইম বুলি কোৱা হৈছে ইয়াতে অড আৰু প্ৰাইম। অড নাম্বাৰ মানে হৈছে আমাৰ অযুগ্ম সংখ্যা, আনহাতে প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যা। এতিয়া অযুগ্ম সংখ্যা কাক বুলি কোৱা হয়? যিবোৰ সংখ্যা 2ৰে হৰণ কৰিব নোৱাৰি। এতিয়া প্ৰথমতে চোৱা, ইয়াতে 2ৰে হৰণ কৰিব নোৱাৰা সংখ্যা কি আছে? 0ক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, 1ক 2ৰে হৰণ কৰিব নোৱাৰোঁ, 3ক 2ৰে হৰণ কৰিব নোৱাৰোঁ, কিন্তু 2ক 2ৰে হৰণ কৰিব পাৰোঁ। কিন্তু এইটো নহয়, আমি গম পালোঁ। চি নম্বৰটো নহয়। এতিয়া 0টো হয় নেকি? এতিয়া প্ৰাইম বুলি কৈছে। প্ৰাইম মানে হৈছে মৌলিক সংখ্যা। মৌলিক সংখ্যা কাক বুলি কোৱা হয়? যিবিলাক সংখ্যাৰ উৎপাদক 2টা থাকে, এটা হৈছে 1 আৰু এটা হৈছে সেই সংখ্যাটো নিজেই, অৰ্থাৎ 0 বুলি ক'লে তাতে 1 আছে নেকি? নাই, গতিকে 0টো নহয়। 1 বুলি ক'লে কি আছে? 1 আছে আৰু বেলেগ আছে নেকি? নাই, গতিকে 3টোত চোৱা, 3ত কি আছে? 1। 1ৰে 3 হৰণ যায়, গতিকে এটা উৎপাদক হৈছে 1 আৰু 3ৰেও 3 হৰণ যায়, গতিকে আন এটা উৎপাদক হৈছে সেই সংখ্যাটো নিজে, অৰ্থাৎ 3। এতিয়া অৰ্থাৎ 3টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কেনেকৈ হ'ব? 3টো চোৱা, 3টো হৈছে এটা অযুগ্ম সংখ্যা প্লাছ ই এটা মৌলিক সংখ্যা, গতিকে শুদ্ধ উত্তৰ হৈছে ডি। নিশ্চয় বুজি পাইছা? এনেধৰণে আহিলে গোটেই নিশ্চয় কৰিব পাৰিবা। যদি কিবা গণ্ডগোল আছে ইয়াতেও মই সাধাৰণভাৱে গোটেই নাম্বাৰখিনিৰ ওপৰত এটা ভিডিঅ' বনাম, কেনেদৰে
অড নাম্বাৰ বুলি কোৱা হয়, তাত প্ৰাইম নাম্বাৰ, ইভেন নাম্বাৰ, ইৰেশ্যনেল ৰেচনেল নাম্বাৰ কাক বুলি কোৱা হয়, তাৰ ওপৰত এটা ভিডিঅ' বনাম। নেক্সট প্ৰশ্নটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰাইম নাম্বাৰ। 4 নম্বৰ প্ৰশ্নটোত নিশ্চয় গম পাইছা, 4 নম্বৰ প্ৰশ্নটোত প্ৰাইম নাম্বাৰ কাক কোৱা হয় নিশ্চয় বুজি পাইছা। 1 আৰু সেই সংখ্যাটো নিজেই যদি উৎপাদক হয়, যদি দুটা উৎপাদক থাকে তেতিয়াহ'লে তাক কোৱা হয় প্ৰাইম নাম্বাৰ। গতিকে 5 নম্বৰ প্ৰশ্নটোতো প্ৰাইম নাম্বাৰ আমাক উলিয়াব দিছে। এতিয়া আমি চাওঁ প্ৰথমতে 137, 144, 125, 122, 144ক কিহেৰে হৰণ যায়? আমি ডাইৰেক্ট গম পাওঁ এইটো 12ৰে হৰণ যায়, 12 12 144, এইটো নিশ্চয় নহয়। ইয়াতে 12 আৰু ভাঙিলে আৰু বহুত উৎপাদক পাই যাম, কিন্তু আমি সাধাৰণভাৱে ইয়াতে গম পাই আছোঁ ইয়াতে উৎপাদক দুটাতকৈ বেছি ওলাব, এইটো নিশ্চয় নহয়। নেক্সট আমি যদি চাওঁ 125, 125ক 5ৰে কিমান বাৰ যাব? 5 25 গুণ 125, 5 পূৰণ 25, 125, 25ক আৰু যাব 5 5 গুণ 25, ইয়াতেও নিশ্চয় নহয়। ইয়াতে কি কি ওলাব উৎপাদক? 1 আছে, সকলোবিলাকতে 1 থাকে। নেক্সট 5 থাকিল, নেক্সট আৰু আমাৰ বহুতবিলাক ওলাব, গতিকে ডি নম্বৰটো নহয়। নেক্সট যদি আমি চাওঁ 122ক যদি আমি চাওঁ, 122টোও এটা যুগ্ম সংখ্যা, ইয়াৰো দুটাতকৈ বেছি উৎপাদক আছে, গতিকে এইটোও নহয়। কিন্তু আমি কি গম পালোঁ? 137, 137, ইয়াক 2ৰে হৰণ নাযায়, বা 3ৰেও হৰণ নাযায়, বা 5ৰেও হৰণ নাযায়। ইয়াৰ উৎপাদক 1 আৰু 137, গতিকে ইয়াৰ উৎপাদক দুটা, গতিকে ইয়াৰ উত্তৰটো হ'বগৈ 137। নেক্সট প্ৰশ্নটো আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইম নাম্বাৰ। ইয়াতে চোৱা, তলৰ কোনটো প্ৰাইম নাম্বাৰ নহয়? মৌলিক সংখ্যা ইয়াৰে কোনটো নহয়? 17টো চোৱা মৌলিক হয়নে নহয়? 17টো নিশ্চয় মৌলিক হয়। 17টোক আমি হৰণ কৰিব পাৰোঁ নেকি? 2ৰে পাৰোঁ নেকি? চাই লোৱা, 2ৰে হৰণ যায় নেকি? 2ৰ ভাগটো মাতি চাই ল'বা, 2ৰে হৰণ নাযায়। 3ৰে যায় নেকি চাই ল'বা, 3ৰ ভাগটো মাতি, 3ৰেও নাযায়। নেক্সট 5ৰে যায় নেকি চাবা, 5ৰেও নাযায়। ঠিক তেনেকৈ 7ৰে যায় নেকি চাবা, 7ৰেও নাযায়। তো আমি 17 হৰণ কৰিব নোৱাৰোঁ। তো ইয়াৰ উৎপাদক হৈছে 1 আৰু 17, সংখ্যাটো নিজে দুটা, গতিকে এইটো হৈছে প্ৰাইম নাম্বাৰ। ঠিক তেনেকৈ বি নম্বৰটো হৈছে 19ক ঠিক তেনেদৰে হৰণ নাযায়, গতিকে ইয়াৰ উৎপাদক 1 আৰু 19, সংখ্যাটো নিজে। তো বি নম্বৰটো হৈছে এটা প্ৰাইম নাম্বাৰ। ঠিক তেনেকৈ 29ক হৰণ নাযায়, 2ৰে হৰণ নাযায়, বা 3ৰেও নাযায়, 5ৰেও নাযায়, গতিকে 29টো এটা হৈছে প্ৰাইম নাম্বাৰ। এতিয়া যদি আমি 27টো চাওঁ, 27টো কিহেৰে হৰণ যায়? আমি জানো 27টো 3ৰে হৰণ যায়। 3ৰে কিমান বাৰ যায়? 3ৰ ভাগটো মাতি চাবা, 3 9 গুণ 27, 3 9 গুণ 27, তো গম পাই গ'লোঁ আমি ইয়াৰ উৎপাদক কি পাম? 1 পাম, 3 পাম, 27 পাম নিশ্চয়। তো উত্তৰটো কি হ'ব? আমাক প্ৰশ্নটোত কি বুলি কৈছে? হুইচ অফ দ্য ফলোয়িং ইজ নট এ প্ৰাইম নাম্বাৰ। মানে তলত থকা কেইটাৰ কোনটো মানে প্ৰাইম নাম্বাৰ নহয়, মানে মৌলিক সংখ্যা কোনটো নহয় কৈছে আমাক। তো মৌলিক সংখ্যা 17টো মৌলিক সংখ্যা হয়, দুটা উৎপাদক আছে, এটা আৰু সংখ্যাটো নিজে। 19টো মৌলিক সংখ্যা হয়, 29টো মৌলিক সংখ্যা হয়, কিন্তু 27টো মৌলিক সংখ্যা নহয়। 27টো এটা কি? যৌগিক সংখ্যা। তো বুজি পাইছা নিশ্চয়। নেক্সট প্ৰশ্নটো আছে, নাম্বাৰ অফ প্ৰাইম নাম্বাৰছ বিটুইন 0 and 100 ইজ। ৰ ভিতৰত থকা আমাক মৌলিক সংখ্যা কিমানটা আছে ক'ব দিছে। মৌলিক সংখ্যা আছে 25টা। কি আছে তুমি
হিচাপ কৰি চাবা। এটা হৈছে 2 3 5 এনেদৰে হিচাপ কৰি চাবা। টোটেল মৌলিক সংখ্যা 0 পৰা 100 ভিতৰত আছে 25টা। নেক্সট প্ৰশ্নটো আছে if 43p is divisible by 3 then what is the largest value p can take? অৰ্থাৎ যদি 43p টো এটা সংখ্যা হ'ব যিকোনো, ইয়াতে আমি এটা পিৰ মান এটা আমি বহাই দিব লাগিব। ইয়াতে যিকোনো তলত যিকেইটা সংখ্যা আছে এই সংখ্যাত পৰা 2 বহালে কি হ'ব? যদি আমি 2টো বহাই দিওঁ পিৰ ঠাইত তেতিয়াহ'লে কি হ'ব? 4 4 3 2 অৰ্থাৎ 432। এনেকুৱা ধৰণে যদি আমি বহাই দিওঁ তেতিয়াহ'লে ডিভিজিবল বাই 3 3ৰে হৰণ যাব। গতিকে আমি কি সংখ্যা বহাব পাৰিম? আটাইতকৈ ডাঙৰ এই তলৰ যিবিলাক সংখ্যা আছে ইয়াৰে আটাইতকৈ ডাঙৰ কি সংখ্যা বহাব পাৰিম? যেতিয়া আমি সেই সংখ্যাটো বহালে 3ৰে হৰণ যাব। আমি এতিয়া প্ৰতিটো সংখ্যাকে ইয়াতে বহাই চাওঁ কি হয়। প্ৰথমতে আমি যদি এই নম্বৰটো 8টো বহাই দিওঁ কি হ'ব? 4 4 3 পিৰ ঠাইত যদি আমি 8 দিওঁ, ইয়াক 3ৰে হৰণ যাব লাগিব। 3ৰে হৰণ যায় নে নাযায় চোৱা। প্ৰথমতে চোৱা 3ৰে 4 এবাৰ হৰণ 4 1 থাকিলে 13 হ'ল। 3ৰে 13 3 4 গুণ 12 1 থাকিলে 18 হ'ল। 3ৰে 18 6 বাৰ 3 6 গুণ 18 অৰ্থাৎ 3ৰে হৰণ গৈছে 146। এতিয়া আটাইতকৈ ডাঙৰ বুলি কৈছে, তলৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? 8 2 5 আৰু 0। ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 8। আমি 8 বহাই দিলোঁ। 8টো বহাই দিয়াতে আমাৰ ইয়াত হৰণ গ'ল, 3ৰে হৰণ গ'ল। গতিকে আৰু বাকীকেইটা কৰি চোৱাৰ দৰকাৰ নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8। বুজি পাইছা নিশ্চয়। নেক্সট প্ৰশ্নটো আছে if the number 6pq5 is divisible by both 3 and 5, which of the following digit can replace p and q? ঠিক আগৰ প্ৰশ্নটোৰ নিচিনাই এই প্ৰশ্নটোও ইয়াতে সংখ্যাটো কিছু ডাঙৰ কৰি দিছে আৰু ইয়াতে এইবাৰ 3 আৰু 5ৰে হৰণ কৰি কিনে উলিয়াব দিছে। 8 নম্বৰটোত এটা সংখ্যাৰে 3ৰে হৰণ কৰিব দিছিলে, কিন্তু এইটো 3 আৰু 5ৰে হৰণ কৰিব দিছে। এতিয়া প্ৰথমতে সংখ্যাটো চোৱা কি 6pq5। এতিয়া আমি 6 লিখিলোঁ ইয়াতে, পিৰ ঠাইত আমি কি বহাম আৰু কিউৰ ঠাইত কি বহাম? এ নম্বৰটো প্ৰথমতে চাই লোৱা, ঠিক তেনেকৈ তাৰপিছত বি নম্বৰটো চাই লোৱা, চি নম্বৰটো চাই ল'বা, ডি নম্বৰটো চাই ল'বা। যিহেতু মই উত্তৰটো জানো গতিকে মই সময় বৰবাদ নকৰি মই যিটো উত্তৰত শুদ্ধ উত্তৰ যিটো হয় তাৰ মই সংখ্যাটো বহাই দিওঁ ইয়াতে। তো প্ৰথমটো আছে 5 9। যদি আমি 5 9 বহাওঁ তেতিয়াহ'লে আমি তাৰ 3 আৰু 5ৰে হৰণ যাবনে নাই? তেতিয়া আমি যদি 5 9 বহাওঁ তেতিয়া 3 আৰু 5ৰে হৰণ যাবনে নাই? নাইবা 9 আৰু 5 যদি বহাওঁ 3 আৰু 5ৰে হৰণ যাবনে নাযায়? আমি এনেধৰণে প্ৰমাণ কৰি চাব লাগিব। মই যিহেতু উত্তৰটো জানো গতিকে মই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰ 9 আৰু 7। অৰ্থাৎ পিৰ মান আমি বহাব লাগিব 9 আৰু কিউৰ ঠাইত বহাব লাগিব 7। তেতিয়াহ'লে আমাৰ সংখ্যাটো কি হ'ব? 6 9 7 5 ডিভাইডেড বাই 3ৰেও হৰণ যাব লাগিব ইয়াক আৰু 5ৰেও হৰণ যাব লাগিব। প্ৰথমতে 3 দি আমি হৰণ কৰি চাওঁ। 3ৰে 6ক 2 বাৰ, 3ৰে 9ক 3 বাৰ, 3ৰে 7ক 2 বাৰ, 7ত 1 থাকিলে 15 হ'ল। 3ৰে 15ক 5 বাৰ, গতিকে 3ৰে সম্পূৰ্ণ হৰণ গৈছে। এতিয়া 5ৰে হৰণ যাবনে নাই?
5 আমি হৰণ কৰি চাব লাগিব 697.5 ডিভাইডেড বাই 5 যেহেতু শেষৰ সংখ্যা 5 আছে আমি আৰু প্ৰমাণ কৰি চাব লগা সৰি 3 ঠিকে আছে যেহেতু শেষৰ সংখ্যাটো 5 আমি জানো যদি 5 শেষৰ সংখ্যাটো 5 হয় আৰু যদি 0 হয় শেষত যদি 5 নাইবা 0 থাকে তেতিয়া আমি আৰু এনেকৈ চাব লগা প্ৰয়োজন নাই সেইটো 5 হৰণ যায় গতিকে উত্তৰটো হৈছে ডি নম্বৰ আৰু আজিৰ এই ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ৰিমাইণ্ডাৰ when 152 into 698 divisible by 5 what is the remainder when 152 into 698 divided by 5 অর্থাৎ 152 152 into 698 এই দুটা সংখ্যাক যদি আমি 5 হৰণ কৰিব লাগে ইয়াক 5 হৰণ যাব লাগে তেতিয়াহ'লে এই সংখ্যা দুটাৰ পৰা কি বিয়োগ কৰিব লাগিব কিমান বিয়োগ কৰিব লাগিব এতিয়া চোৱা 152ক যদি আমি 5 হৰণ কৰিব লাগে শেষত 2 থাকিলে 5 হৰণ নাযায় আমি জানো 5 হৰণ যাব লাগিলে শেষত 5 থাকিব লাগিব নাইবা 0 থাকিব লাগিব গতিকে 0 আহিব লাগিলে ইয়াতে 2টো আমি বিয়োগ কৰিব লাগিব অৰ্থাৎ ইয়াতে 0 কৰিব লাগে 2 বিয়োগ কৰিলে 150 হ'ব তো 150 5 হৰণ যাব তো ইয়াতে হ'ব 2 ঠিক তেনেকৈ 698 ইয়াৰ পৰা কি বিয়োগ কৰিলে 5 হৰণ যাব আটাইতকৈ সৰুটো তো 98ৰ পৰা যদি আমি 3 বিয়োগ কৰোঁ 95 হ'ব 5 শেষত আহিব গতিকে ইয়াতে হ'ব 3 যেহেতু পূৰণ আছে ইয়াতে পূৰণ দিলোঁ গতিকে 2 into 3 কিমান হ'ল 2 পূৰণ 3 6 কিন্তু এই 6ক 5 হৰণ যায় নেকি নাযায় গতিকে 6টোক যদি আমি 5 হৰণ যাব লাগে কি বিয়োগ কৰিব লাগিব 6ৰ পৰা বিয়োগ কৰিব লাগিব আমাৰ 1 গতিকে শুদ্ধ উত্তৰটো হৈছে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ 1 তো এই 10টা প্ৰশ্ন মই বুজাই দিয়াৰ চেষ্টা কৰিলোঁ ইয়াৰ পিছত মই আৰু গোটেই মেথছখন কমপ্লিট কৰাম A to Z সাধাৰণ প্ৰশ্নৰ পৰা আৰম্ভ কৰি আৰু কিছুমান যদি কঠিন প্ৰশ্নও থাকে মই সকলোখিনি ভিডিঅ'ৰ জৰিয়তে এটা এটাকৈ ক্লিয়াৰ কৰাম আৰু যদি কিছুমান মাজে মাজে যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত জনালে হ'ল মই তাৰ ওপৰত আৰু ভালদৰে ভিডিঅ' বনাম তো এয়াই আছিল এই ভিডিঅ'টো তো ভিডিঅ'টো যদি ভাল লাগে নাইবা যদি কিবা উপকাৰ হোৱাৰ নিচিনা লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা তেতিয়া যিকোনো সময়তে মই ভিডিঅ' আপলোড কৰিলে অতি সোনকালে গম পাবা আৰু ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা